প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ ভ্ৰমণ। সেই দিনটোত যদি কোনোবা অসমীয়া হয় তেওঁ নিশ্চয় আন্দোলন নকৰে। অন্ততঃ আমি লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যক লৈ গৌৰৱ কৰোঁ। আন্দোলনটো 9তো কৰিব পাৰোঁ, আমি 8তো কৰিব পাৰোঁ, 10তো কৰিব পাৰোঁ। মই ভাবোঁ কোনো অসমীয়াই 9 তাৰিখে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন অনুষ্ঠান চাব এৰি বা ইমোশ্যনেলি সেই অনুষ্ঠানৰ লগত নিজক জড়িত নকৰি কোনোবাই এইবিলাক কৰিব মই তাক নাভাবোঁ। আৰু এটা আজমলে কৈছে আপোনাৰ বিৰুদ্ধে গোচৰ দিম বুলি কৈছে। নহ'লে আজমলে এটা কথা কৈছে যে আইন মানি তেওঁ জৰা ফুকা এৰিব এবাৰ নিৰ্বাচনত জৰা ফুকা নকৰে। জৰা ফুকা কৰিলে গ্ৰেপ্তাৰ। আপোনাকো জৰা ফুকা নাই, এইবিলাক কোৱা বেলেগ কথা, কিন্তু আমাৰ শব্দত বহুত জোৰ আছে। আপোনালোকে নেদেখে, মই যিটো ক'ম সেইটোৱে হ'ব লাগিব। কিয় মই এইটো মোৰ কথা কোৱা নাই, বিধানসভাৰ কথা। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিব নালাগে, কিন্তু বিধানসভাৰ কথাটো চবেই শুনিব লাগিব। বিধানসভাই জৰা ফুকা বন্ধ কৰি দিছে, গতিকে বন্ধ হয়। আৰু এখনো বাল্য বিবাহ বন্ধ কৰিব নোৱাৰে বুলি কৈছে, চেলেঞ্জ কৰিছে। ইমান কাম হৈছে, লাহে লাহে হৈ থাকিব। আৰু এখনো বোলে বাল্য বিবাহ অবৈধ বিবাহ বন্ধ কৰিব নোৱাৰে, বাল্য বিবাহ বন্ধ কৰিব নোৱাৰে। বাল্য বিবাহ এতিয়া ছোৱালীবিলাকে নিজেই নকৰা হৈছে আমাৰ মুছলমান সমাজত, আৰু 26 চনৰ ভিতৰত এইটো বন্ধ হৈ যাব, মই সম্পূৰ্ণ বিশ্বাস। নাওবৈচা একেবাৰে সমষ্টিটোৱে অনুন্নত হৈছে, ৰাস্তা ঘাটৰ নাওবৈচা লাহে লাহে ভেঞ্চাৰ MLA বিলাক হৈ আছে নহয়। এতিয়া ৰঙানদী আৰু নাওবৈচা সমষ্টি পৃথক হৈছে, MLA এইবাৰ প্ৰাদেশিকৃত হ'ব, গতিকে বিকাশটো হ'ব। ৰাইজে বিচাৰিছে আপুনি নাওবৈচাৰ দায়িত্ব ল'ব লাগে। একদম দায়িত্ব মই লোৱাত আছোঁ। এইবাৰ লোকসভাত যাম নহয়, ইলেকশ্যনত, গতিকে এটা ৰাস্তাটো হৈছে। আৰু নাওবৈচা আৰু ৰঙানদীৰ যিসকল বিশেষকৈ ইছলামধৰ্মী লোক আছে তেওঁলোকে কংগ্ৰেছ আৰু UDFৰ মোহটো এৰিব লাগে, কাৰণ নহ'লে সদায় ভেঞ্চাৰ হৈ থাকিব লাগিব। গতিকে এইটো কাৰণ আমিতো সকলোৰে লগত আছোঁ, গতিকে তেওঁলোকে যদি কংগ্ৰেছ আৰু UDFৰ মোহটো এৰি দিয়ে, নাওবৈচা ৰঙানদীত ইমান শক্তি আছে, মীন বিপ্লৱৰ পৰা কৃষি বিপ্লৱৰ পৰা বহুত কাম হ'ব। খালি যি পাৰ্টিৰ লগত গ'লে কোনো কামেই নাই, সেই পাৰ্টিৰ পৰা হাতটো এৰি দিব লাগে। আৰু ছাৰ লটাৰী খেলৰ যে পয়োভৰ হৈছে গোটেই অসমত, য'তে ত'তে লটাৰী খেল। লটাৰী টিৰ এই দুই এটা কথা মোৰ অলপ আমনি কৰি আছে। মোক ইলেকশ্যনৰ পিছতে লটাৰী টিৰ এইবিলাকৰ বিৰুদ্ধে ডাঙৰ অভিযান কৰিব লাগিব। এইকেইটা দিন পুলিচসকল মডেল কোড অফ কণ্ডাক্ট ইলেকশ্যনত থাকিব, আৰু সোণৰ নাও এইবিলাকৰ বিৰুদ্ধে একবাৰ লাগিব লাগিব।